প্ৰথম সংস্কৰণৰ অসম প্ৰিমিয়াৰ লীগৰ সফল সামৰণি। গুৱাহাটী ৰয়েলছক 5 উইকেটত পৰাস্ত কৰি চেম্পিয়ন বৰপেটা ব্ৰেভছ। ৰোহিত সেনৰ দখলত অৰেঞ্জ কেপ, বাস্তৱ ৰয়ৰ শিৰত পাৰ্পল কেপ। ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ অৰুণ সোণাৰ। দেওবাৰে বৰষাপাৰাৰ AC ষ্টেডিয়ামত অনুষ্ঠিত হ'ল অসম প্ৰিমিয়াৰ লীগ চমুকৈ APLৰ বহু প্ৰতীক্ষিত ফাইনেলৰ মহাৰণ। ৰোমাঞ্চকৰ মেচৰ আমোদ ল'বলৈ ষ্টেডিয়ামলৈ ঢপলিয়াই আহিল ক্ৰিকেট প্ৰেমী। মেচৰ পূৰ্বে বৰষাপাৰাৰ AC ষ্টেডিয়ামত বাহিৰত দেখা গ'ল হাজাৰ হাজাৰ ক্ৰিকেট প্ৰেমীৰ ভিৰ। বৰপেটা ব্ৰেভছ অথবা গুৱাহাটী ৰয়েলছৰ টি-চাৰ্ট পৰিধান কৰি ষ্টেডিয়ামলৈ অহা দৰ্শকে দলক জনালে সমৰ্থন। অসম ক্ৰিকেট সন্থাই আয়োজন কৰা উদ্বোধনী বৰ্ষৰ APLৰ ফাইনেলৰ মেচখন ষ্টেডিয়ামত বহি উপভোগ কৰিলে অভিলেখ সংখ্যক 23,075 গৰাকী দৰ্শকে। সন্ধিয়া 7 বজাৰ লগে লগে AC ষ্টেডিয়ামত আৰম্ভ হ'ল APLৰ ফাইনেলৰ মহাৰণ। খেলপথাৰত নামিল বৰপেটা ব্ৰেভছ আৰু গুৱাহাটী ৰয়েলছ। প্ৰথমে বেটিং কৰি 19.4 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই গুৱাহাটী ৰয়েলছে সংগ্ৰহ কৰে 165 ৰান। গুৱাহাটী ৰয়েলছৰ হৈ ৰোহিত সেনে 37টা বলত খেলিলে 90 ৰানৰ বিস্ফোৰক ইনিংছ। মাত্ৰ 10 ৰানৰ বাবে শতকৰ পৰা বঞ্চিত হ'ল ৰয়েলছৰ দুৰ্দান্ত বেটাৰ ৰোহিত সেন। ৰোহিত সেনৰ ইনিংছত আছে 10টা 4 আৰু 6টা ছিক্সাৰৰ সমাহাৰ। তদুপৰি গুৱাহাটী ৰয়েলছৰ অধিনায়ক ঋষভ দাসৰ বেটৰ পৰা বৰশীল 34টা বলত 34 ৰান। মাত্ৰ 5 ৰান স্ক'ৰ কৰিয়েই ইনিংছ সামৰিলে ৰয়েলছৰ নিপন ডেকাই। এইবাৰ 166 ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামিল কুণাল শৰ্মাৰ নেতৃত্বৰ বৰপেটা ব্ৰেভছ। বৰপেটা ব্ৰেভছৰ হৈ সৌৰভ দিহিঙীয়াই 33, ঋষিকেশ দাসে 35 ৰানৰ অৱদান আগবঢ়োৱাৰ লগতে অভিলাষ মৰিয়াই 24 ৰান আৰু অৰুণ সোণাৰে খেলিলে অপৰাজিত 34 ৰানৰ বিজয়ী ইনিংছ। দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে 18.5 অভাৰতে 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় কুণাল বাহিনী। ফলত 5 উইকেটত জয়ী হৈ প্ৰথম সংস্কৰণৰ APLৰ খিতাপ দখল কৰে বৰপেটা ব্ৰেভছে। BCCIৰ সচিব দেৱজিৎ শইকীয়াই বৰপেটা ব্ৰেভছৰ অধিনায়ক কুণাল শৰ্মাৰ হাতত প্ৰদান কৰিলে APLৰ চেম্পিয়নছ ট্ৰফী। ইতিহাস ৰচনাৰে অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনত খিতাপ দখল কৰাৰ পাছত বৰপেটা ব্ৰেভছৰ খেলুৱৈয়ে খেলপথাৰত কৰিলে বিজয় উদযাপন। দৰ্শকৰ হৰ্ষ উল্লাস আৰু ৰঙীন আতচবাজীৰে মুখৰিত হ'ল AC ষ্টেডিয়ামৰ চৌদিশ। ইফালে ফাইনেলত 90 ৰানৰ বিস্ফোৰক ইনিংছ খেলা তথা লীগত সৰ্বমুঠ 543 ৰান স্ক'ৰ কৰা গুৱাহাটী ৰয়েলছৰ ৰোহিত সেনে অৰেঞ্জ কেপ দখল কৰাৰ লগতে লাভ কৰে ইমাৰ্জিং প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান। সেইদৰে গুৱাহাটী ৰয়েলছৰ যুৱ পেচাৰ বাস্তৱ ৰয়ে 23টা উইকেট দখলেৰে পাৰ্পল কেপ লাভ কৰাৰ লগতে লাভ কৰে শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান। আনহাতে কঠিন পৰিস্থিতিত অপৰাজিত ইনিংছ খেলি দলৰ জয়ত অৰিহণা যোগোৱা বৰপেটা ব্ৰেভছৰ খেলুৱৈ অৰুণ সোণাৰে লাভ কৰে ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান। উল্লেখ্য যে APLৰ প্ৰথম সংস্কৰণত চেম্পিয়ন দল বৰপেটা ব্ৰেভছে 50 লাখ প্ৰাইজ মানি লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দল গুৱাহাটী ৰয়েলছে লাভ কৰে 25 লাখৰ প্ৰাইজ মানি। অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ সাফল্যমণ্ডিত হোৱাত আয়োজক অসম ক্ৰিকেট সন্থাক উচ্চ প্ৰশংসা কৰিছে ক্ৰিকেট প্ৰেমীয়ে। ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব APLৰ জৰিয়তে আগন্তুক সময়ত ৰাষ্ট্ৰীয় ক্ৰিকেটৰ মঞ্চত জিলিকি উঠক অসমৰ অভিলেখ সংখ্যক খেলুৱৈ। নিউজ ডেস্ক ৰিপৰ্ট, গগ স্পৰ্টছ এনি।